হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ৰুটিনত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ জৰিয়তে নিজৰ কেৰিয়াৰ গঢ় দিব বিচাৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ তৰফৰ পৰা অসমত থকা চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহত বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে এণ্ট্ৰেন্স এক্সামৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে। এতিয়া আহিছোঁ ফি সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে। সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বি ফাৰ্মৰ কাৰণে 1500 টকা, ডি ফাৰ্মৰ কাৰণে 700 টকা, দুটা কোৰ্চ একেলগে এপ্লাই কৰিলে 2000 টকা। ঠিক তেনেকৈ SC, ST, EWS, OBC, NCL আৰু MOBCৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বি ফাৰ্মৰ কাৰণে হ'ল 1200 টকা, ডি ফাৰ্মৰ কাৰণে 550 টকা, দুটা কোৰ্চ একেলগে এপ্লাই কৰিলে 1600 টকা। এতিয়া আহিছোঁ কেইটামান মনত ৰাখিবলগীয়া তাৰিখ সম্পৰ্কে আলোচনা কৰিবলৈ। অনলাইন আবেদনৰ আৰম্ভণিৰ তাৰিখ হৈছে 30 এপ্ৰিল 2025। অনলাইন আবেদনৰ শেষ তাৰিখ হৈছে 23 মে 2025। এডমিট ডাউনলোডৰ তাৰিখ হৈছে 31 মে 2025 আৰু পৰীক্ষাৰ তাৰিখ হৈছে 8 জুন 2025। পৰীক্ষাটোত 100টা MCQ কুৱেশ্যন থাকিব, য'ত ইংৰাজীৰ 25 নম্বৰ, ফিজিক্সৰ 25 নম্বৰ, কেমেষ্ট্ৰিৰ 25 নম্বৰ, বায়'লজি বা মেথছৰ 25 নম্বৰৰ প্ৰশ্ন থাকিব।